নাই ভৰিৰ তলৰ মাটিটো ইতিমধ্যে হেৰাইছে মুখ্যমন্ত্ৰী। সাধাৰণ জনগণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক ইতিমধ্যে ত্যাগ কৰিছে, ইতিমধ্যে তেওঁক ৰিজেক্ট কৰিছে অসমৰ সমাজ জীৱনৰ পৰা, ৰাজনৈতিক জীৱনৰ পৰা। কেৱল মাত্ৰ সঠিক নেতৃত্ব বা আহি থাকিব লগা দিনসমূহত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পৰিৱেশটো, শক্তিশালী নেতাসকল সকলো একত্ৰিত হৈ যুঁজখন দিলে মুখ্যমন্ত্ৰী অসমৰ মাটিৰ পৰা বা বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হোৱাটো 100% চূড়ান্ত। নহয়, বিজেপিক হৰুৱাবলৈ লাগিবই, বিকল্পই নাই। অজিত ভূঞা ডাঙৰীয়া আপোনাৰ দলত যোগদান কৰে, কেতিয়া যোগদান কৰিব? মৃণাল শইকীয়াৰ পুত্ৰ আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ যোগদান কৰিব, কেতিয়া কৰিব? এইবোৰ আপোনালোকে ধৈৰ্য ধৰকচোন অকণমান। ভাল দিন যেতিয়া আহিব যেতিয়া আমি খবৰবোৰ আপোনালোকে সকলোকে প্ৰথমে আমিয়ে দিম। নিশ্চিত চাওক, আমাৰ এটাই কথা যে আমি জাতীয়তাবাদৰ বৰ ভেটিটো শক্তিশালী কৰিব লাগে। তাৰ কাৰণে সকলোৰে আশীৰ্বাদ, সহায়, সমৰ্থন আমি বিচাৰিছোঁ। আৰু ইতিমধ্যে বহু ব্যক্তি তেনেকুৱা ধৰণৰ আমাৰ লগত কথা বতৰা চলি আছে। যেতিয়াই চূড়ান্ত সিদ্ধান্ত হ'ব সকলো আমি সংবাদ মাধ্যমৰ আগত ক'ম। নাই, আপোনালোকে অকণমান ধৈৰ্য ধৰক। না, আমাৰ দলততো জাতীয়তাবাদ শক্তিশালী হ'ব কৰিবৰ কাৰণে সকলোকে আমি আদৰণি জনাম। আমাৰ দলৰ মজিয়াত দলৰ আদৰ্শ, জাতীয়তাবাদী দৰ্শনটো অসমৰ সমাজ জীৱনত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোকে দলৰ পবিত্ৰ মজিয়ালৈ যি ভাল খবৰ আহিলে আপোনালোকক জনাম। আপোনালোকে ধৈৰ্য ধৰক। ভাল খবৰ যিমান আহে সকলো দিম। কথা বতৰা চলি আছে আৰু কোন আহিব সেইবোৰো খবৰ দিম। কাৰ লগত কথা বতৰা চলি আছে, বিজেপি আৰু এজিপিৰ মানুহ, সেইবোৰ খবৰ দিম। এজিপি বিজেপি সকলোৰে খবৰ আপোনালোকে পাব, খালি ধৈৰ্য ধৰক। নাই, ভৰিৰ তলৰ মাটিটো ইতিমধ্যে হেৰাইছে মুখ্যমন্ত্ৰী। সাধাৰণ জনগণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক ইতিমধ্যে ত্যাগ কৰিছে, ইতিমধ্যে তেওঁক ৰিজেক্ট কৰিছে অসমৰ সমাজ জীৱনৰ পৰা, ৰাজনৈতিক জীৱনৰ পৰা। কেৱল মাত্ৰ সঠিক নেতৃত্ব বা আহি থাকিব লগা দিনসমূহত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পৰিৱেশটো, শক্তিশালী নেতাসকল সকলো একত্ৰিত হৈ যুঁজখন দিলে মুখ্যমন্ত্ৰী অসমৰ মাটিৰ পৰা বা বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হোৱাটো 100% চূড়ান্ত। নহয়, বিজেপিক হৰুৱাবলৈ লাগিবই, বিকল্পই নাই। অজিত ভূঞা ডাঙৰীয়া আপোনাৰ দলত যোগদান কৰে, কেতিয়া যোগদান কৰিব? মৃণাল শইকীয়াৰ পুত্ৰ আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ যোগদান কৰিব, কেতিয়া কৰিব? এইবোৰ আপোনালোকে ধৈৰ্য ধৰকচোন অকণমান। ভাল দিন যেতিয়া আহিব যেতিয়া আমি খবৰবোৰ আপোনালোকে সকলোকে প্ৰথমে আমিয়ে দিম। নিশ্চিত চাওক, আমাৰ এটাই কথা যে আমি জাতীয়তাবাদৰ বৰ ভেটিটো শক্তিশালী কৰিব লাগে। তাৰ কাৰণে সকলোৰে আশীৰ্বাদ, সহায়, সমৰ্থন আমি বিচাৰিছোঁ। আৰু ইতিমধ্যে বহু ব্যক্তি তেনেকুৱা ধৰণৰ আমাৰ লগত কথা বতৰা চলি আছে। যেতিয়াই চূড়ান্ত সিদ্ধান্ত হ'ব সকলো আমি সংবাদ মাধ্যমৰ আগত ক'ম। নাই, আপোনালোকে অকণমান ধৈৰ্য ধৰক। না, আমাৰ দলততো জাতীয়তাবাদ শক্তিশালী হ'ব কৰিবৰ কাৰণে সকলোকে আমি আদৰণি জনাম। আমাৰ দলৰ মজিয়াত দলৰ আদৰ্শ, জাতীয়তাবাদী দৰ্শনটো অসমৰ সমাজ জীৱনত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোকে দলৰ পবিত্ৰ মজিয়ালৈ যি ভাল খবৰ আহিলে আপোনালোকক জনাম। আপোনালোকে ধৈৰ্য ধৰক। ভাল খবৰ যিমান আহে সকলো দিম। কথা বতৰা চলি আছে আৰু কোন আহিব সেইবোৰো খবৰ দিম। কাৰ লগত কথা বতৰা চলি আছে, বিজেপি আৰু এজিপিৰ মানুহ, সেইবোৰ খবৰ দিম। এজিপি বিজেপি সকলোৰে খবৰ আপোনালোকে পাব, খালি ধৈৰ্য ধৰক।